আমি ডিসকাস কৰি আছোঁ DLEDৰ এইবাৰৰ এন্ট্ৰেন্সৰ কাৰণে ইম্পৰ্টেণ্ট টপিকছ আৰু যোৱাটো ভিডিঅ'ত মই বৰ্মন বংশ শালস্তম্ভ বংশ পাল বংশ ডিসকাস কৰিছিলোঁ এইটো ভিডিঅ'ত মই ডিসকাস কৰিম আহোম বংশৰ ওপৰত প্ৰথমটো হৈছে মধ্যযুগ কি হয় ত্ৰয়োদশ শতিকাৰ পৰা 19বিংশ শতিকাৰ আগভাগলৈ এই সময়ছোৱাকে মধ্যযুগ বুলি কোৱা হয় এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো মনত ৰাখিব আহোমসকল অসমলৈ কেতিয়া আহিছিল সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সেইটো হৈছে 1228 খ্ৰীষ্টাব্দত তেওঁলোক অসমলৈ আহিছিল আৰু তেওঁলোকে 600 বছৰ ৰাজত্ব কৰিছিলে আৰু আহোমৰ প্ৰথম ৰজা আছিলে স্বৰ্গদেউ চুকাফা তেওঁ বৰ্তমানৰ ব্ৰহ্মদেশৰ মাউলুং ৰাজ্যৰ পৰা মুংকং হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰিছিল চুকাফাই পোনপ্ৰথমে চৰাইদেউত ৰাজধানী স্থাপন কৰে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে যে আহোমে প্ৰথম ৰাজধানী ক'ত স্থাপন কৰিছিলে সেই সময়ত দিখৌ আৰু দিচাং নৈৰ ঠাইখিনিত মৰাণ আৰু বৰাহী জনজাতিৰ বসবাস আছিল সেইসকলক অধীনস্থ কৰিবলৈ চুকাফাই বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল তেওঁ অসমলৈ আহোঁতে লগত অনা বুঢ়াগোহাঁই আৰু বৰগোহাঁই নামৰ মন্ত্ৰী দুজনৰ পৰামৰ্শ লৈ শাসন কৰিছিল এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে বুঢ়াগোহাঁই আৰু বৰগোহাঁই কোনে আনিছিলে সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে ৩৬ বছৰ ৰাজত্ব কৰি 1268 খ্ৰীষ্টাব্দত চুকাফাৰ মৃত্যু হয় চুকাফাৰ ওপৰত বহুতকেইটা কুৱেশ্যন ইয়াৰ পৰা হ'ব পাৰে এটা আখ্যানৰ মতে আহোমসকল স্বৰ্গদেউ লেংডন বা ইন্দ্ৰৰ বংশধৰ এইটো এটা কুৱেশ্যন হ'ব পাৰে যে আহোমসকল কোনজন দেৱতাৰ বংশধৰ হিচাপে ধৰা হয় এইটো হৈছে ইন্দ্ৰ বা তেওঁক স্বৰ্গদেউ লেংডন বুলি কোৱা হয় সেয়েহে আহোমসকলে নামৰ আগত স্বৰ্গদেউ শব্দটো ব্যৱহাৰ কৰিছিল চুকাফাৰ মৃত্যুৰ পাছত আহোম ৰাজবংশৰ 39 জন ৰজাই ৰাজত্ব কৰিছিল প্ৰথম অৱস্থাত টাই ধৰ্ম পৰম্পৰা ৰক্ষা কৰি আহোমসকলে চুমদেউ নামৰ দেৱতাক পূজা অৰ্চনা কৰিছিল এতিয়া কেইজনমান বিশেষ আহোম ৰজাৰ কথা ডিসকাস কৰিম প্ৰথমজন হৈছে স্বৰ্গদেউ চুডাংফা তেওঁক বামুণী কোৱাৰ ৰূপেও জনা যায় আৰু তেওঁৰ দিনতেই আহোম শাসনত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰে তেওঁ বৰ্তমানৰ শিৱসাগৰ নগৰৰ পৰা প্ৰায় 17 কিলোমিটাৰ আঁতৰৰ স্বৰ্গোৱা নামৰ ঠাইলৈ ৰাজধানী স্থানান্তৰ কৰিছিল পিছৰজন ৰজা হৈছে স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজা নামেও তেওঁ জনাজাত তেওঁৰ দিনতেই তুৰ্বক খান নামৰ এজন শাসকে অসমত আক্ৰমণ কৰিছিল আৰু এই তুৰ্বক আহিছিল বংগদেশৰ পৰা এই ৰণতেই ফ্ৰাংচেংমুং বৰগোহাঁইৰ পত্নী মূলা গাভৰুৱে স্বামী হত্যাৰ প্ৰতিশোধ ল'বলৈ তুৰ্বকৰ লগত যুদ্ধ কৰিছিল স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাৰ দিনৰ পৰা আহোম নামৰ লগতে হিন্দু নামো গ্ৰহণ কৰা আৰম্ভ কৰে স্বৰ্গনাৰায়ণ স্বৰ্গদেউ চুহুংমুঙে গ্ৰহণ কৰা হিন্দু নাম এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে স্বৰ্গনাৰায়ণ উপাধিটো কোনে লৈছিলে এইজনা স্বৰ্গদেৱে বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কৰে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় স্বৰ্গদেউ চুহুংমুঙৰ দিনত আহোম চুতীয়া ৰণ এটি প্ৰধান ঘটনা এই ৰণত চুতীয়াসকলে পৰাস্ত হয় আৰু চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ লগত সামিল হয় শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ দিনতেই অসমত বৈষ্ণৱ ধৰ্মৰ পাতনি মেলে গতিকে বহুতকেইটা ইয়াত ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে এইটোৰ পৰা 1603 খ্ৰীষ্টাব্দৰ পৰা 1773 খ্ৰীষ্টাব্দলৈ এই সময়ছোৱা আহোম শাসনৰ সংকটকাল আছিল এই সময়ছোৱা আহোম আৰু মোগলৰ মাজত দীঘলীয়া সংঘৰ্ষ হয় আহোমৰ সপ্তদশ স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত আৰম্ভ হোৱা এই সংঘৰ্ষ উদয়াদিত্য সিংহৰ দিনত অন্ত পৰে লাচিত বৰফুকনৰ নেতৃত্বত শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি ৰামসিংহ পৰাজয় এই সময়ছোৱাৰ উল্লেখযোগ্য ঘটনা গতিকে এইটোৰ পৰা বহুতকেইটা কুৱেশ্যন হ'ব পাৰে গতিকে আপোনালোকে পঢ়ি যাব বংগৰ নবাব মীৰ জুমলাই 1662 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত অসমত আক্ৰমণ কৰে মীৰ জুমলাৰ হাতত আহোমসকল পৰাজয় হয় আৰু গড়গাঁও মীৰ জুমলাই দখল কৰে 1663 খ্ৰীষ্টাব্দত মীৰ জুমলাৰ লগত আহোমৰ সন্ধি হয় এই সন্ধিমতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভৰলী আৰু দক্ষিণে কলং নৈলৈ আহোমৰ ৰাজ্যৰ সীমা নিৰ্ধাৰণ হয় মীৰ জুমলাৰ অসম আক্ৰমণৰ সময়ত চিহাবুদ্দিন তালিচ নামৰ লেখকজনে অসমলৈ আহি অসম দেশ অসমীয়া সমাজ আৰু ইয়াৰ অধিবাসীসকলৰ বিষয়ে এটি মূল্যৱান টোকা লিখি থৈ যায় ইয়াতো বহুতকেইটা কুৱেশ্যন হ'ব পাৰে যেনে চিহাবুদ্দিন তালিচ কাৰ দিনত অসমলৈ আহিছিলে মীৰ জুমলাই অসম আক্ৰমণ কেতিয়া কৰিছিলে গতিকে বহুতকেইটা কুৱেশ্যন হ'ব পাৰে গতিকে ভালকৈ পঢ়ি ল'ব জয়ধ্বজ সিংহৰ পৰৱৰ্তী ৰজা স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোগলক কৰ দিবলৈ অমান্তি হোৱাক লৈ আহোম মোগলৰ সংঘৰ্ষ হয় মোগল সম্ৰাট ঔৰংজেবে ৰামসিংহক অসম আক্ৰমণ কৰিবলৈ পঠিয়ায় লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই 1661 খ্ৰীষ্টাব্দ শৰাইঘাটৰ যুদ্ধত অসীম পৰাক্ৰমেৰে যুঁজি ৰামসিংহক পৰাস্ত কৰি অসমৰ যশ মান গৌৰৱ উদ্ধাৰ কৰিছিল গতিকে ইয়াৰ পৰা বহুতকেইটা কুৱেশ্যন হ'ব পাৰে যে শৰাইঘাটৰ ৰণ কেতিয়া হৈছিল কোন জিকিছিলে কোন হাৰিছিলে ৰামসিংহক কোনে অসমলৈ পঠাইছিলে
কোনজন ৰজাই মোগলক কৰ দিবলৈ অমান্তি হৈছিল গতিকে ইয়াত বহুতকেইটা কুৱেশ্যন হ'ব পাৰে গতিকে আপোনালোকে এইখিনি ডিটেইল পঢ়িব গতিকে এইটো ভিডিঅ'ত এইখিনিয়ে ডিছকাছ কৰিলোঁ গতিকে আপোনালোকে পঢ়ক যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ আপডেট পাই থাকিবৰ বাবে